নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো মীন ৰাশি জাতক জাতিকাসকলে 2025 চনত পাব তিনটা বহু বেছি ভাল খবৰ। এই ভাল খবৰৰ ফলত ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, কৰ্মক্ষেত্ৰত সফলতা লাভ হ'ব আৰু প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। চাকৰি বাকৰিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব আৰু আপোনাৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। আহক তেনেহ'লে মীন ৰাশি জাতক জাতিকাসকলৰ তিনটা ভাল খবৰৰ বিষয়ে জানি লওঁ। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মীন ৰাশি জাতক জাতিকাসকলৰ 2025 চনটো বহু গুৰুত্বপূৰ্ণ হ'ব। 2025 চনত চাকৰিয়ালসকলৰ লগে লগে আপোনালোকৰ ঘৰুৱা পৰিৱেশতো আনন্দ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। চাকৰিয়ালসকল কিন্তু মাজে সময়ে কৰ্মব্যস্ততাৰ মাজত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে, কিন্তু ঘৰুৱা পৰিৱেশ আপোনালোকৰ আনন্দ হৈ থাকিবলৈ ধৰিব। পাৰিবাৰিক ক্ষেত্ৰতো আপোনালোকৰ সুখ শান্তি বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব। দাম্পত্য জীৱনত আনন্দ বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে দাম্পত্য জীৱনৰ সম্পৰ্ক আৰু অধিক গভীৰ হৈ পৰা দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব। বন্ধুবৰ্গই আপোনালোকক সহায় সহযোগিতা কৰিব আৰু কৰ্মক্ষেত্ৰত আগুৱাই যোৱাৰ ক্ষেত্ৰত তেওঁলোকে এই বছৰ সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব। এই বছৰত জীৱনত কিছুমান গুৰুত্বপূৰ্ণ প্ৰতিভাৰ লগত আপোনালোকে সংযোগ হ'ব পাৰিব বা গুৰুত্বপূৰ্ণ আপোনালোকে প্ৰতিভাৰ লগত লগ খাই কিছু কাম কৰিব পাৰিব। আপোনালোকৰ গুৰু পৰিৱৰ্তনৰ ফলত আপোনালোকে কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈও সক্ষম হ'ব। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব আৰু নতুন কৰ্মলাভৰো প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায়। বিশেষকৈ নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ আছে। মনে বিচৰা কৰ্ম আপোনালোকে বিচাৰি পাব, মাথো অকণমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব আৰু লগতে অকণমান কষ্ট কৰিবলৈ চেষ্টা কৰিব। তেতিয়া আপোনালোকে মনে বিচৰা কাম আপোনালোকে নিজেই লাভ কৰিবলৈ সক্ষম হ'ব। 2025 চনটো মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে বহু বেছি শুভ বুলি মনা গৈছে। কেৰিয়াৰৰ ক্ষেত্ৰত সবাতোতকৈ অধিক উত্তম বুলি মনা গৈছে। যি কামতেই আপোনালোকে এই বছৰ হাত দিব সেই কামতেই আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। আপোনালোকে কৰ্ম নিৰ্বাচন কৰোঁতে মাথো অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। আপোনালোকৰ যাতে ভুল কৰ্ম নিৰ্বাচন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিলেই আপোনালোকৰ গোটেই বছৰটো সুন্দৰভাৱে পাৰ হ'ব। পৰিয়ালৰ মাজত সন্মান বৃদ্ধি পাবলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ সফলতা অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ব্যৱসায়ত বিনিয়োগ কৰিব পাৰিব আৰু ব্যৱসায়ত লাভৱানো হ'ব পাৰিব। আৰ্থিক ক্ষেত্ৰত উন্নতিৰ যোগ দেখিবলৈ পোৱা যায়। সন্তানৰ কিছু কৰ্মই আপোনালোকক আনন্দিত কৰি তুলিব আৰু সন্তানৰ কিছু কৰ্মৰ ফলত আপোনালোকৰ মান যশ বৃদ্ধি পাবলৈও ধৰিব। মীন ৰাশি জাতক জাতিকাসকলৰ 2025 চনটোৱে নতুন খবৰ লৈ অহাৰ সম্ভাৱনা আছে। বহুদিনৰ পৰা ৰৈ থকা কাম আপোনালোকৰ হৈ পৰিব। সেই কাম কৰাৰ ক্ষেত্ৰত কোনো লোকে আপোনালোকক সহায় সহযোগিতা কৰিব। কোনো আত্মীয়ই সহায় কৰিব পাৰে বা কোনো গুৰুস্থানীয় ব্যক্তিয়ে আপোনালোকক সহায় সহযোগিতা কৰিব পাৰে। ঘৰত গাড়ী মটৰ আপোনালোকে কিনিব বিচাৰিলে কিনিব পাৰিব বা ঘৰৰ যদি গাড়ী মটৰ বিক্ৰী কৰিব বিচাৰে তেনেহ'লে পাৰিব। ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰত এই বছৰটো আপোনালোকৰ ইমান বেয়া দেখিবলৈ পোৱা নাযায়। কৰ্মক্ষেত্ৰত আপোনালোকে নতুন নতুন সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব আৰু নতুন নতুন কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'বলগীয়া হ'ব পাৰে। মনৰ সকলো সৰু ডাঙৰ কামতে আপোনালোকে সফলতা লাভ কৰিব পৰা দেখিবলৈ পোৱা যায়। আপোনাৰ জীৱনটো নতুনকৈ আপোনালোকে নিৰ্ধাৰণ কৰিব যদি বিচাৰে তেনেহ'লে সুন্দৰভাৱে নিৰ্ধাৰণ কৰিব পাৰিব আৰু জীৱনৰ দিশ যদি আপোনালোকে কোনো শুভ দিশৰ ফালে সলাব বিচাৰে তেনেহ'লে পাৰিব। কিন্তু এনে কিছুমান লোক আপোনালোকে এই বছৰ লগ পাব যিসকল লোকে আপোনালোকৰ দিশ বেলেগ ফালে সলাবলৈ চেষ্টা কৰিব। যদি তেওঁলোকৰ লগত বা তেওঁলোকৰ মতে যদি আপোনালোকে চলে তেনেহ'লে আপোনালোকৰ গোটেই বছৰটো বিফলে যাব পাৰে বা আপুনি বহু বেয়া সমস্যাৰ মাজত সোমাই পৰিব। সেইকাৰণে আপোনালোকে নিজৰ দিশ নিৰ্বাচন কৰোঁতে অলপ চাই বুজি নিৰ্বাচন কৰিবলৈ চেষ্টা কৰিব। ভাল দিশৰ মতে নিৰ্বাচন কৰিলে ইয়াৰ ফলত আপোনালোকৰ মনো আনন্দিত হৈ থাকিব। 2025 চনটো এনে কিছুমান সুযোগ সুবিধা আপোনালোকে লাভ কৰিব যিবোৰ সুযোগ সুবিধা আগৰ কেইবছৰ আপোনালোকে হয়তো লাভ কৰা নাই, যাৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব আৰু ঘৰত সম্পত্তি ক্ৰয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়।
মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই 2025 চনৰ প্ৰথম ভাগতো ঠিকাঠুকলি কৰা লোকসকলৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পৰা যায়। ইয়াৰ পৰা আপোনালোকে ভাল মোটা ধন অৰ্জন কৰিবলৈ সক্ষম হ'ব। পৈতৃক সম্পত্তি লাভৰ ক্ষেত্ৰত আপোনালোকে অকণমান কষ্ট কৰিবলগীয়া হ'ব পাৰে এই বছৰ আপোনালোকৰ কোনো শত্ৰুৱে কেতিয়াও আপোনাক ক্ষতি কৰিব নোৱাৰিব। তথাপিও কিছু ক্ষেত্ৰত আপোনালোকৰ নিজৰেই মানসিক চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে আপোনালোকে নিজৰ প্ৰতি অকণমান লক্ষ্য ৰাখি অকণমান নিজকে সময় দিবলৈ চেষ্টা কৰিব আৰু ঘৰুৱা পৰিৱেশতো যে আপোনালোকে অকণমান সময় দিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। চাকৰিয়ালসকলৰ কাৰণে ইমান বেয়া দেখিবলৈ পোৱা নাযাব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব আৰু লগতে কিছু ক্ষেত্ৰত আপোনালোক ব্যস্ততাৰ মাজতো সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আৰ্থিকভাৱে আপোনালোক স্বাৱলম্বী হৈ পৰিব আৰু লগতে অৰ্থ এই বছৰ আপোনালোকে জমাও কৰিব পাৰিব। জানুৱাৰী মাহৰ পৰা আগষ্টৰ মাহৰ ভিতৰত আপোনালোকে যদি কিবা মূল্যৱান আৰু কিবা গুৰুত্বপূৰ্ণ সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে কৰিব পাৰিব। নতুন বছৰৰ পৰিস্থিতি আপোনাৰ ফালে ঢাল খোৱা দেখিবলৈ পোৱা যাব। শিক্ষাৰ ক্ষেত্ৰত এই বছৰ আপোনালোকৰ বহু শুভ হ'ব। শিক্ষাৰ কাৰণে দূৰ ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব। শিক্ষাৰ মানদণ্ড যাতে সামাজিক ক্ষেত্ৰত বজাই ৰাখিব পাৰে তাৰ প্ৰতি লক্ষ্য আপোনালোকে ৰাখিব। শিক্ষাগত ক্ষেত্ৰত আপোনালোকৰ মান যশ বৃদ্ধি পাবলৈ ধৰিব আৰু যাৰ ফলত আপোনালোকৰ ঘৰলৈ সন্মান অহাৰো সম্ভাৱনা দেখিবলৈ পোৱা যায়। যিমান আপোনালোকে কাম কৰিব বিচাৰে এই শিক্ষা ক্ষেত্ৰত আপোনালোকে কৰিব পাৰিব। ঠিকাঠুকলি কৰা লোকসকলৰ কাৰণে বছৰৰ প্ৰথম ভাগটোৱে বহু শুভ দেখিবলৈ পোৱা যায়। শিক্ষাগুৰুসকলে স্বাস্থ্যৰ প্ৰতি কিন্তু এই বছৰ লক্ষ্য ৰখাটো অত্যন্ত দৰকাৰ। যদি স্বাস্থ্যৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখে তেনেহ'লে ইয়াৰ ফলত আপোনালোকে বহুদূৰ আগুৱাই যাব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে সমাজত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি আপোনালোক জড়িত হ'ব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে জড়িত হ'ব পাৰিব। এইবাৰ আপোনালোকৰ লাজ ভাৱ বৃদ্ধি পাব পাৰে। লাজ ভাৱ বৃদ্ধি পোৱাৰ কাৰণে যাতে আপোনালোকৰ হাতৰ পৰা কিবা ভাল সুযোগ হেৰাই নাযায় তাৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। নহবা আপোনালোকে নিজেই পিছলৈ পস্তাবলগীয়াও হ'ব পাৰে। দাম্পত্যৰ ক্ষেত্ৰত ইমান বেয়া দেখিবলৈ পোৱা নাযায়। বিবাহৰ কাৰণে আপোনালোকে যদি ৰৈ আছে বা বহু বছৰৰ পৰা অপেক্ষা কৰি আছে তেনেহ'লে উপযুক্ত প্ৰাৰ্থী আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ বাহিৰেও ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি চাব বিচাৰিলে চাব পাৰিব। কিবা সম্পদ যদি কাৰোবাক আপোনালোকে এই বছৰ উপহাৰ হিচাপে দিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে দিব পাৰিব আৰু কাৰোবাৰ পৰা আপোনালোকে উপহাৰ লাভ কৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কিবা যদি লটাৰী আপোনালোকে যোগদান কৰে তেনেহ'লে জয় হোৱাৰ সম্ভাৱনা আছে বা কিবা যদি আপোনালোকে পৰীক্ষামূলক কামত আপোনালোকে আগভাগ লয় তেনেহ'লে সেই কামত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ঘৰুৱা পৰিৱেশত আপোনালোকৰ অনুকূল থাকিব যদিও অকণমান আপোনালোকে চকু ৰাখিলে আৰু অধিক শুভ হৈ পৰিব ঘৰুৱা পৰিৱেশ আৰু ঘৰত আনন্দ আৰু সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। মাটি বাৰীৰ ক্ষেত্ৰত ইমান অসুবিধা নাই যদিও অকণমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব আৰু মাটি বাৰী আপোনালোকে ক্ৰয় কৰাৰ ক্ষেত্ৰতো অকণমান সাৱধানতা অৱলম্বন কৰিব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ আছে। লগতে আপোনালোকৰ কামৰ ব্যস্ততা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কেৰিয়াৰৰ কাৰণে এই বছৰ আপোনালোকে কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। কেৰিয়াৰৰ কাৰণে লোৱা সিদ্ধান্তই আপোনালোকক ভৱিষ্যতত উন্নতিৰ দিশত আগুৱাই লৈ যোৱা দেখিবলৈ পোৱা যাব। ঘৰৰ মানুহৰ ভাগ্যৰ সহায়ত আপোনালোকে কিছুমান কামত বহু বেছি সফলতা অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যায়। ভৱিষ্যতৰ কথা আপোনালোকে এই বছৰ চিন্তা কৰিব পাৰিলে বেছি ভাল হ'ব। আপোনাৰ লগতে আপোনালোকৰ ঘৰৰ মানুহৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব যদি বিচাৰে বা ভৱিষ্যতৰ কাৰণে যদি আপোনালোকে কিবা কৰিব বিচাৰে তেনেহ'লে আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু ভৱিষ্যত আপোনালোকৰ সুৰক্ষিত হৈ থাকিব। সীমাহীন কিছুমান কামত আপোনালোকে উত্তীৰ্ণ লাভ কৰিব পাৰিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ জয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কিন্তু অবান্তিক খৰচৰ মাত্ৰাও এই বছৰ আপোনালোকৰ বৃদ্ধি পাব পাৰে। যিসকল লোকে মামলা মোকদ্দমাৰ লগত জড়িত হৈ আছে তেওঁলোকে ঘৰুৱা কিছুমান সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। লগতে এই বছৰ আপোনালোকে নতুনকৈ মামলা মোকদ্দমাৰ লগত জড়িত নোহোৱাটোৱেই ভাল। যিমান পাৰে ঘৰতে সমাধান কৰি ল'বলৈ চেষ্টা কৰিব সমস্যাসমূহ। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।